আজি সপ্তম বাৰ্ষিক অধিৱেশন হিচাপত মানে কেনেকৈ চলিল গোটেই এইটো যে ডিটেইলছ দি আছোঁ এই ভিডিঅ'টোত। চিত্ৰাংকনৰ বাবে মানে ৰেডি হৈয়ে আছে গোটেই আনন্দ শিশুগৃহ। মীৰ এটা কৈছিল আমাৰ প্ৰয়াত দয়াৰাম ৰাজবংশীৰ লগতে পৰিয়ালবৰ্গ ছাৰক মানে এখন কল্যাণ বছৰ সম্বোধনা দিলে মানে আৰ্টটো চলেনা হিচাপত আৰু লগতে সহযোগ কৰা হিচাপত মোকো এখন দিলে। কি কোৱা দিছে? Hey guys, welcome to my YouTube channel Tablet BK আৰু এই ভিডিঅ'টো মই আৰম্ভ কৰিছোঁ আমাৰ পথাৰৰ মাজৰ পৰা আৰু আমাৰ পথাৰৰ মাজৰ পৰা যিমান ভিডিঅ' আৰম্ভ কৰি আছোঁ গাইজ আচলতে কি হৈ আছে সেইকেইটা ভিডিঅ' ভালেই হৈ আছে। তো আজিত আমি ভাল জেগাত যাই আছোঁ মানে এই ভিডিঅ'টো অলপ বেলেগ ইণ্টাৰেষ্টিং হ'ব যাই আছে। মানে কথাটো কৈ দিওঁ আজিৰ দিনটোত কি হ'ব গৈ আছে। মানে এতিয়া মই যাই আছোঁ হাৰিভঙাৰ কমাৰকুছি ছাইডত এখন মানে অনাথ আশ্ৰম আছে। তো অনাথ আশ্ৰমখনৰ আজি সপ্তম বাৰ্ষিক মানে অধিৱেশন। তো অধিৱেশনত যাই আছোঁ আৰু তাতে চব দিনটোৰ কাৰ্যসূচী কিবা কিবি আছে, প্ৰতিযোগিতা আছে আৰু চিত্ৰাংকন প্ৰতিযোগিতা আছে, কিবা কিবি আছে, গোটেইখিনি চাওক ক'ত কি আছে আৰু যাই এইটো যে আপোনালোকক দেখি আছোঁ তাতে যাই। আৰু আমাৰ এইটোতো জানে এই পথাৰখনত মানে এই ভিডিঅ'টো থাকে। নেক্সট গাইজ তাতে চিত্ৰাংকন প্ৰতিযোগিতা আছে বুলি শুনিছোঁ, এইটো ফিক্স আছে। মই এতিয়া য'তে আৰ্ট পেপাৰ লৈ যাব লাগিব আৰু নেক্সট আৰু কিবা কিবি প্ৰতিযোগিতা আছে। চবখিনি দেখাইছোঁ বোলে ক'ত আছে অনাথ আশ্ৰমখন বা কেনেকুৱা ধৰণত চলি আছে বা আজি সপ্তম বাৰ্ষিক অধিৱেশন হিচাপত মানে 7টা বছৰ চলিলে। তো 7টা বছৰ কেনেকৈ চলিল গোটেই এইটো যে ডিটেইলছ দি আছোঁ এই ভিডিঅ'টোত। তো গাইজ ফাইনেলি বৰ্তমান আহিবলৈ আমি অনাথ আশ্ৰমখনৰ ওচৰতে আৰু মোৰ লগত আছিল মানে ৰেজি হৈছে হাৰিভাঙাৰ পৰা আৰু আহি মানে তাতে সোমাইছিলোঁ। সোমাই মানে চিধাই মই আৰু ভিডিঅ' বনোৱাৰ কাৰণে এইটো চিধা আহিব লগা হ'ল। কিহৰ কাৰণে আহিব লগা হ'ল তাতে আচলতে মিউজিক বাজি আছে, মিউজিক বজাৰ কাৰণে তাতে ভিডিঅ' বনাব পৰা নাই। এতিয়া তাতে যাম আমি, যাই উঠি হয়তো ভইচ অভাৰত বা মিউজিকত আপোনালোকক যিখিনি বস্তু পাৰোঁ দেখাম। মানে যদি এই মিউজিক বাজি থাকে কপিৰাইটৰ কথা আছে, তো ভইচ অভাৰ বা নন কপিৰাইট মিউজিক লগাই এই বস্তুখিনি দেখাম। বেছি ফেচ কেম কৰা নহ'বও পাৰে, জাষ্ট এতিয়া আগতীয়াকৈ কথাটো কৈ থ'লোঁ। আৰু এইটো বৰ্তমান আমাৰ চান্দপাৰ আৰু এইটো পশ্চিম বৰপীত যোৱা ৰাস্তা আৰু এইটো পিনে আছে আমাৰ সেই কি কয় অনাথ আশ্ৰমখন। তো তালৈকে যাই আছোঁ, এইটো যে আপোনালোকক দেখি আছোঁ আৰু গাইজ তাত যাই আমি আপোনালোকক এইটো যে গোটেইখিনি দেখাম, যিখিনি পাৰোঁ গোটেইখিনি দেখাম। আৰু এই বৰ্তমান চিত্ৰাংকনৰ বাবে মানে ৰেডি হৈয়ে আছে গোটেইখিনি, বাকী আৰম্ভ কৰিব বাকী আছে। আৰু যাওক লোকেশ্যনটো আজি দেখি আছোঁ, মানে এটা ভাল অনুষ্ঠানত এনেকৈ জড়িত হৈ থাকিব লাগিলে সঁচা বহুত ভাল লাগে সঁচাকৈ। এই গান বাজি আছে কাৰণে অলপমান মানে যাতে ব্লগিঙত অলপ দিগদাৰ হ'ব পাৰে, তো সেইকাৰণে এডভান্স কৰি থৈছোঁ। এইটো হয়তো ভইচ অভাৰ বা নন কপিৰাইট মিউজিক লাগিও দেখাব লগা হ'ব পাৰে। আৰু যদি মিউজিক অন নাথাকে তেতিয়াহ'লে আমি ডাইৰেক্টলি দেখাই দিম। বৰ্তমান এই দলংখনৰ কাষতে এইটো আচলতে ভোজকুচি নে কিবা সেইটো চাইডে যোৱা ৰাস্তা কাষতে আছে। তো আমাৰ যিখন শিশুগৃহটোৰ নাম হৈছে আনন্দ শিশুগৃহ। আৰু ভূমিৰ এটা কৈছিল আমাৰ প্ৰয়াত দয়াৰাম ৰাজবংশীৰ লগতে পৰিয়ালবৰ্গ স্থান কমাৰকুছি। বৰ্তমান জেগাখিনিৰ নাম কমাৰকুছি। তো এতিয়া ডাইৰেক্ট ভিতৰলৈ যাওঁ, ভিতৰৰ অনুষ্ঠানবিলাক দেখি আছোঁ। আৰু সকলো কাৰ্যসূচী হোৱাৰ পিছত আমাৰ ৰেজেকুল ছাৰক মানে এখন কল্যাণ বছৰ সম্বোধনা দিলে মানে আৰ্টটো চলেনা হিচাপত আৰু লগতে সহযোগ কৰা হিচাপত মোকো এখন দিলে। মোৰ ভিডিঅ'টো বাৰু বেছি ভালকৈ লোৱা নহ'ল আৰু এয়া লাহেকৈ আৰম্ভ হৈ গ'ল আমাৰ আৰ্ট প্ৰতিযোগিতা। ছবি কোন কে আপনি এক বড় জগত সৰু তাৰ লগত চিত্ৰাংকন প্ৰতিযোগিতা দি পাইছে ত হলো আপোনাক
কি কোৱা দিছে আজি আমাৰ প্ৰতিযোগিতাত বিষয়বস্তু হৈছে ঢোল পেঁপা আৰু বাঁহী আৰু এইবিলাক চব ঢোল পেঁপা বাঁহী চব আঁকি আছে আমাৰ বিচাৰক মণ্ডলী আমাৰ জিচনিৰ মাজত কাম কৰি আছে স্যার চেকপাতত সহি কৰি আছে নাকি আমাৰ মাতে চেকপাত দি দিছোঁ যদি কাৰোবাকে অনাশ্ৰমত দিব লাগে আপোনাৰ গেল করতে আপনার আছে আৰ্ট প্ৰতিযোগিতা চলি থকাৰ সময়তে আমাৰ আহিব লগা মানে আজিৰ মুখ্য অতিথি ৰামচৰণ পাঠক মানে এখেতক জানে নাগৰা নামৰ একদম বিশাৰো তেখেতে গুৰু তো এখেতে আহি পালাক সেইফালে আমাৰ কাম চলি আছে আৰু আজি আমাৰ পুৰস্কাৰৰ ঘোষণাটো বৰ্তমান দিয়া নাই মই এক্সট্ৰাকৈ দি দিলোঁ প্ৰথম আছে স্নেহা ডেকা দ্বিতীয় আছে বিদিশা বৰ্মন তৃতীয় স্থান ৰিচা বৰ্মন আৰু চতুৰ্থত আছে ভাৰ্জিল বৰ্মন বিশাৰগড় চহী ৰাজিকুল আহমেদ এণ্ড বনজিৎ কলিতা দই চহী মাৰি দিলোঁ বৰ্তমান চিত্ৰাংকন প্ৰতিযোগিতাৰ ৰিজাল্ট ক্লিয়াৰ বাকী তাৰ শ্ব'টো আমি একফালৰ পৰা দেখি আছোঁ তাতে যায় আৰু আজি শ্ব'টোত মানে কি ক'ব পাৰছোঁ কি দেখাব পাৰছোঁ গম পোৱা নাই যি বাৰু ভালকৈ দেখাব চেষ্টা কৰিছোঁ তাকে যে আৰু বাকী দেখি আছোঁ গাইজ আমাৰ অল এভৰিথিং মানে ৰেডি বৰ্তমান পুৰস্কাৰ ৰেডি হৈ আছে আমাৰ পুৰস্কাৰখিনি আমাৰ ৰেজিষ্টাৰে দি দিব মানে এইখিনি গোটেইখিনি পুৰস্কাৰ আছে মতে ডাটা আমাৰ ৰেজিষ্টাৰ প্ৰথম পুৰস্কাৰ স্নেহা ডেকা দ্বিতীয় পুৰস্কাৰ আছে বিদিশা বৰ্মন তৃতীয় পুৰস্কাৰ প্ৰীতিশা বৰ্মন আৰু চতুৰ্থ স্থান নিচুকনি বঁটা আছিল ভাৰ্জিল বৰ্মন এতিয়া গোটেইখিনি ৰেডি এতিয়া আমাৰ ৰেজিষ্টাৰৰ হাতেদি গোটেইখিনিকে পিছত দি দিব প্ৰথম পুৰস্কাৰ চিত্ৰাংকন প্ৰতিযোগিতা প্ৰথম পুৰস্কাৰ যোগ্যতা অৰ্জন কৰিছে স্নেহা ডেকাই আহি আমাৰ ইয়াৰ পৰা পুৰস্কাৰটো গ্ৰহণ কৰিব লাগে বিদিশা বৰ্মন আহি আমাৰ ওচৰ পুৰস্কাৰটো গ্ৰহণ কৰিব লাগে পুৰস্কাৰ পাইছে প্ৰীতিশা বৰ্মন আহি পুৰস্কাৰটো গ্ৰহণ কৰিবলৈ অনুৰোধ জনালোঁ আগবাঢ়িছোঁ নিচুকনি বঁটা চতুৰ্থ প্ৰাইজ হিচাপে আমি আগবঢ়াইছোঁ নিচুকনি বঁটা অৰ্জন কৰিছে ভাৰ্জিল বৰ্মন
ভাৰ্জিল বৰ্মনক আমি পুৰস্কাৰটো গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছোঁ। দিনটোৰ ব্যস্ততাৰ মূৰত ফাইনেলি মই বৰ্তমান ঘৰ আহিলোঁ আৰু ঘৰত আহিতো আজি গমটো পাইছে আজি মানুহ বিহু, যোৱাকালি গ'ল গৰু বিহু, আজি মানুহ বিহু আৰু আজি আমাৰ ইয়াত মানে মানুহবিলাক মানে বিহান লোৱা হয়। তো মই ঘৰত আহি পতাৰৰ ওপৰত গা ধুই এখন বিহান লৈ ল'লোঁ। মানে আমাৰ ইয়াত এনেকৈ বিহান লোৱা হয়, সকলোতে চব জেগাতে লোৱা হয় আমাৰ বিহুত। আজি মানুহ বিহুৰ দিনাখন এনেকৈ নতুন কাপোৰ লোৱা হয়, এনেকৈ চব জেগাতে হয়। তো ময়ো ল'লোঁ আৰু আজিৰ দিনটোত ব্যস্ততা কেনেকৈ গ'ল তো গম পাইছে মানে আৰু আসাম মানে একদম বহুত ভাল লাগছে আজিৰ দিনটোত আৰু বহুতখিনি সন্মানো দিলে, বহুতখিনি ভাল লাগিছে। আৰু তাতে আচলতে যিখিনি বিকলাংগ ল'ৰা ছোৱালী আছে বা ডাঙৰ ডাঙৰ মানুহ আছে সেইখিনি প্ৰত্যেককে এখন বিহু বুলি গামোচা আৰু অলপ পইচা দিয়া হৈছে। তো সেইখিনিও খুব ভাল আৰু তাতে উপস্থিত আছিল আমাৰ নাগা নামৰ সম্ৰাট আৰু ৰামচৰণ, মানে সকলোৱে চিনিয়ে পায়। তো তেখেতো তাত উপস্থিত আছিল। তো গোটেইখিনি কাৰ্যসূচী ভালকৈ চলাই নিয়াৰ পিছত আৰু আৰ্ট প্ৰতিযোগিতা আছিল, সেইটোতো আমিয়ে চলাই নিলোঁ, আমাৰ ৰাজগোল ছাৰ মই ইনকে চলাই নিলোঁ। তো সঁচাকৈ বহুতখিনি ভাল লাগছে, কিমানখিনি ভাল লাগছে মানে আচলতে কৈ থাকিলে মানে শেষ কৰিব নোৱাৰিম আৰু সঁচাই বহুত ভাল লাগছে। আজিৰ ব্লগটো মানে অলপ আল্টিমেট হ'ব, অলপ ধৈৰ্য ধৰি চাব শেষকলৈকে, যিসকল চাই আছে অলপ আল্টিমেট মানে। ভিডিঅ'টো শেষ কৰিছোঁ যদিও আজি যিহেতু মানুহ বিহু এটাৰ পিছত এটা মানে আমাৰ গাঁৱত সৰু ল'ৰা ছোৱালী হিচাপে মানে বিহু নাচপা আহি আছে। তো দেখি আছোঁ এইটো 2 নম্বৰ গ্ৰুপ, ফাৰ্ষ্ট গ্ৰুপটো দেখাইছে, এইটো 2 নম্বৰ গ্ৰুপ। তো গাইজ আজিৰ ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ, মানে আজিৰ দিনটো খুব ব্যস্ততাত গৈছে গমটো পাইছে। তো যিখিনি এতিয়া ৰেচো ল'ম আৰু বেছি দীঘলীয়া কৰি থাকিলেও বেয়াও, বেছিকৈ লাগাতকৈ দীঘলীয়া কৰি থাকিলে যিকোনো আজিৰ দিনটো কেনেকৈ ব্যস্ততাৰ মাজত চব দেখিলোঁ, এটা ভাল অনুষ্ঠান দেখালোঁ আপোনালোকক। আৰু লগতে আজি মানুহ বিহুত আমাৰ গাঁৱত পিনে ধৰি লগাই বিহু নাচ ডেন্স কৰিব আহে সৰু সৰু ল'ৰা ছোৱালীকেইটা, তো সেইবিলাকো দেখালোঁ। তো ভিডিঅ' কেনে পালে আপোনালোকে কমেণ্ট বক্সতে কমেণ্ট কৰি জনাব। লগতে নেক্সট ভিডিঅ' এটাত আপোনালোকক লগ পাম। কালি মানে কালিও হ'ব চাগে ভিডিঅ' বনোৱা, কালিও অলপ কিবা কিবি কাম আছে। তো নেক্সট ভিডিঅ'ত আপোনালোকক লগ পাম, তেতিয়ালৈকে বি চেফ, তো ৰাইট চেফ গাইজ, বাই বাই।